তেখেতে যি ধৰণে বিচাৰে যে সকলোবিলাক ভালেই ক'ব লাগে, সকলোৱে তেওঁক প্ৰশংসা কৰিব লাগে, সকলোৱে তোষামোদ কৰিব লাগে, মই তেনেকুৱা অন্ধভক্ত নহয়। তেখেতৰ ভালটোক যেনেকৈ ভাল বুলি ক'ম, মই তেখেতৰ বেয়াটোকো মই বেয়া বুলি ক'ম। মানে সাংবিধানিক মুৰব্বী হিচাপে গাম্ভীৰ্য ৰখাটো খুব জৰুৰী বুলি মই ভাবোঁ। সেই গাম্ভীৰ্যতা, সেই গৰিমা, সেই মৰ্যাদা মুখ্যমন্ত্ৰীয়ে লাঘৱ কৰিছে। গতিকে তেওঁ যিবিলাক শব্দ বাক্য কৰে, যিবিলাক তেওঁ আচৰণ কৰে, তেওঁ এজন ৰজাৰ আচৰণ নকৰে, তেওঁ সেনাপতিৰো আচৰণ নকৰে, তেওঁ এজন সৈনিকৰ আচৰণ কৰে। বাগানৰ মেনেজাৰ, বাগানৰ মালিক, বাগানৰ কেৰেণী মোহৰি আৰু বাগানৰ শ্ৰমিক পাৰ্থক্য আছে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বাগানৰ মালিকো, বাগানৰ মেনেজাৰো, বাগানৰ কেৰেণী মোহৰিও আৰু বাগানৰ পাত তোলা তেওঁ শ্ৰমিকো। এইটোৱেই তেওঁৰ কাৰণে দুৰ্ভাগ্য হৈছে। মই ভাবোঁ মেনেজাৰ মেনেজাৰেই হ'ব লাগে, মালিক মালিকেই হ'ব লাগে, কেৰেণী মোহৰিয়ে হ'ব লাগে আৰু শ্ৰমিক শ্ৰমিকেই হ'ব লাগে। মেনেজাৰ গৈ কেতিয়াও শ্ৰমিক হ'বগৈ নালাগে। কিন্তু হিমন্ত বিশ্ব শৰ্মা বিগত সময়ত মুখ্যমন্ত্ৰী হোৱাৰ পিছতো তেওঁ পাহৰি গৈছে যে তেওঁ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ল। সেইকাৰণে তেওঁ নক'বলগীয়া কথা কৈছে, নেদেখাবলগীয়া তেওঁ আচৰণ দেখুৱাইছে, যিটো আমাৰ গোটেই জাতিটো